নমস্কাৰ চানকাৰ নিজৰ আন এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজিৰ এইটো ভিডিঅ'ত এপ্ৰিল মাহৰ টপ 10 টিভি বেষ্ট চেলিং কাৰৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ যদি 25 নম্বৰত চাবলৈ যাওঁ টাটাৰ এল্ট্ৰছ 5148খন গাড়ী টোটেল বিক্ৰী হৈছে টাটা এল্ট্ৰছ হ'ল আপোনালোকৰ প্ৰিমিয়াম হেচবেক সেগমেন্টৰ গাড়ী যি 25 নম্বৰত আহিছে 24 নম্বৰত হণ্ডাৰ প্ৰিমিয়াম হেচবেক সেগমেন্টৰ গাড়ী i20 5199 অৰ্থাৎ 5199 ইউনিট টোটেল চল্ড হৈছে 7,04,000 টকাৰ পৰা 11,21,000 টকাৰ ভিতৰত পোৱা যায় 23 নম্বৰ যদি চাবলৈ যাওঁ কিয়া কেৰেন্স এমইভি সেগমেন্টৰ গাড়ী 5,328খন গাড়ী টোটেল বিক্ৰী হৈছে কিয়াৰ কেৰেন্সৰ ইয়াৰ আগত যদি চাবলৈ যাওঁ 22 নম্বৰত আহে XUV 700 6,134খন গাড়ী অৰ্থাৎ 6,134 ইউনিট টোটেল চল্ড হৈছে নতুনকৈ MX ভেৰিয়েণ্টত 7 সিটাৰ আপোনালোকৰ মানে লঞ্চ কৰি দিলে 21 নম্বৰতে লাইফষ্টাইল অফৰোডাৰ এছইভি থাৰ মহিন্দ্ৰা থাৰ 6,160 অৰ্থাৎ 6,107 ইউনিট টোটেল চল্ড হৈছে মহিন্দ্ৰা থাৰৰ 5 ডৰ ভাৰ্চন এই বছৰৰ মাজভাগলৈ মানে আহি আছে ইয়াৰ আগত যদি চাবলৈ যাওঁ কিয়া চেল্টছ 20 নম্বৰত আহে 6,734 অৰ্থাৎ 6,634খন গাড়ী টোটেল বিক্ৰী হৈছে কিয়া চেল্টছৰ যদি প্ৰাইচ সেগমেন্টৰ কথা ক'বলৈ যাওঁ 10,90,000 টকাৰ পৰা 20,95,000 টকাৰ ভিতৰত এক শ্বৰুম ৰাইজৰ ভিতৰত পোৱা যায় 19 নম্বৰত আহে টিয়াগো 6,796 অৰ্থাৎ 6,796 ইউনিট টোটেল চল্ড হৈছে টাটাৰ এন্ট্ৰি লেভেল হেচবেক সেগমেন্টৰ গাড়ী হ'ল টিয়াগো ইয়াৰ আগত যদি চাবলৈ যাওঁ ইনোভা 7,103 অৰ্থাৎ 7,103 ইউনিট টোটেল চল্ড হৈছে ইনোভা আৰু ইনোভা ক্ৰিষ্টা দুয়োখনৰ কম্বাইন চেলছ কোৱা হৈছে 19,99,000 টকাৰ পৰা 24,34,000 টকা ইনোভা আৰু আপোনালোকৰ 19,77,000 টকাৰ পৰা 30,06,000 টকা আপোনালোকৰ ইনোভা হাইক্ৰছ 17 নম্বৰত যদি চাবলৈ যাওঁ গ্ৰেণ্ড ভিটাৰা 7,651 অৰ্থাৎ 7,651 ইউনিট টোটেল চল্ড হৈছে হেয়ৰ 16 নম্বৰত যদি চাবলৈ যাওঁ হণ্ডাই এক্সটাৰ 7,756খন গাড়ী টোটেল বিক্ৰী হৈছে মিনি এছইউভি সেগমেন্টৰ গাড়ী হণ্ডাই এক্সটাৰৰ যদি প্ৰাইচ সেগমেন্টৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 6,13,000 টকাৰ পৰা 10,28,000 টকাৰ ভিতৰত পোৱা যায় 15 নম্বৰত কিয়া ছনেট 7,901 7,901 ইউনিট টোটেল চল্ড হৈছে 7,99,000 টকাৰ পৰা 15,75,000 টকা এক শ্বৰুমৰ ভিতৰত ইয়াক পোৱা যায় 14 নম্বৰত যদি চাবলৈ যাওঁ এল্টো কেটেন 9,043 অৰ্থাৎ 9,043 ইউনিট টোটেল চল্ড হৈছে 3.99 লাখৰ পৰা 5.96 লাখ টকাৰ ভিতৰত ইয়াক পোৱা যায় 13 নম্বৰত যদি চাবলৈ যাওঁ হণ্ডাই ভেনু কম্পেক্ট এছইউভি সেগমেন্টৰ গাড়ী 9,120 অৰ্থাৎ 9,120 ইউনিট টোটেল চল্ড হৈছে 7.94 লাখৰ পৰা 13.38 লাখৰ ভিতৰত ইয়াক পোৱা যায় 12 নম্বৰত যদি চাবলৈ যাওঁ 12 নম্বৰত বলেৰো 9,537 অৰ্থাৎ 9,536 ইউনিট টোটেল চল্ড হৈছে বলেৰো 9,90,000 টকাৰ পৰা 10,91,000 টকা নৰ্মেল বলেৰো আৰু 9,90,000 টকাৰ পৰা 12,16,000 টকা বলেৰো নিও 11 নম্বৰত যদি চাবলৈ যাওঁ 11 নম্বৰত নেক্সন আহে 11,168 অৰ্থাৎ 11,168 ইউনিট টোটেল চল্ড আউট হৈছে যদি নেক্সনৰ প্ৰাইচৰ কথা ক'বলৈ যাওঁ 8,15,000 টকাৰ পৰা 15,80,000 টকা নৰ্মেল মানে কি বুলি কয় পেট্ৰল ডিজেলৰ আৰু 14,49,000 টকাৰ পৰা 20,49,000 টকা মানে সেইটো ইকো আছে তাৰপিছত ইকো আহে ইকো যদি চেলছ ফিগাৰ ক'বলৈ যাওঁ 12,060খন টোটেল বিক্ৰী হৈছে 9 নম্বৰত যদি চাবলৈ যাওঁ নম্বৰত আহে আৰ্টিগা 13,546খন গাড়ী টোটেল বিক্ৰী হৈছে ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগত আহে বেলেনো 14,049 14,049 ইউনিট টোটেল চল্ড আউট হৈছে বেলেনোৰ যদি কথা ক'লোঁ প্ৰিমিয়াম হেচবেক সেগমেন্টৰ গাড়ী সুজুকি তৰফৰ পৰা অহা হ'ল বেলেনো 7 নম্বৰত যদি চাবলৈ যাওঁ 7 নম্বৰতে ফ্ৰনেক্স 14,286খন গাড়ী টোটেল বিক্ৰী হৈছে 7,51,000 টকাৰ পৰা 13,64,000 টকা এক শ্বৰুম প্ৰাইজৰ ভিতৰত মানে ফ্ৰনেক্সৰ পোৱা যায় ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগত আহে মহিন্দ্ৰা স্কৰপিঅ 14,807 অৰ্থাৎ 14,807 ইউনিট টোটেল চল্ড আউট হৈছে স্কৰপিঅ আৰু স্কৰপিঅ এন দুটা মানে ভেৰিয়েণ্টৰে ইয়াত মানে ইনক্লুড কৰি কোৱা হৈছে 13,49,000 পৰা 14,35,000 টকা স্কৰপিঅ ক্লাছিক আৰু 13,60,000 টকাৰ পৰা 24,54,000 টকাত স্কৰপিঅ এনৰ এক শ্বৰুম প্ৰাইচ হয়
ইয়াৰ আগত যদি চাবলৈ যাওঁ 5 নম্বৰতে ক্ৰেতা 15,447খন অৰ্থাৎ 15,447 ইউনিট টোটেল চল্ড আউট হৈছে 11 লাখ টকাৰ পৰা 20 লাখ টকা এক শ্বৰুম প্ৰাইজৰ ভিতৰত ক্ৰেতা পোৱা যায় ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগতে মাৰুতি সুজুকি ডিজায়াৰ 15,850খন অৰ্থাৎ 15,850 ইউনিট টোটেল চল্ড আউট হৈছে 6,56,000 টকাৰ পৰা 9,49,000 টকাৰ এক শ্বৰুম প্ৰাইজৰ ভিতৰত ইয়াক পোৱা যায় ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগতে ব্ৰেজা 17,103 অৰ্থাৎ 17,103 ইউনিট টোটেল চল্ড আউট হৈছে ব্ৰেজা যদি প্ৰাইচ সেগমেন্টৰ কথা ক'বলৈ যাওঁ 8,34,000 টকাৰ পৰা 14,14,000 টকা এক শ্বৰুম প্ৰাইজত ব্ৰেজা পোৱা যায় 2 নম্বৰত যদি চাবলৈ যাওঁ 2 নম্বৰতে ৱাগনাৰ 17,850খন গাড়ী টোটেল বিক্ৰী হৈছে ৱাগনাৰৰ 5,54,000 টকাৰ পৰা 7,38,000 টকা অৰ্থাৎ 5,54,000 পৰা 7,38,000 ইয়াৰ মানে কষ্ট হয় আৰু 1 নম্বৰত যদি চাবলৈ যাওঁ অৰ্থাৎ টপ 1 সেলিং যদি বেস্ট সেলিং কাৰৰ কথা যদি 1 নম্বৰত চাওঁ টাটা পাঞ্চ 19,158খন গাড়ী টোটেল বিক্ৰী হৈছে টাটা পাঞ্চৰ প্ৰায় 8.5 লাখৰ পৰা 15 লাখ টকাৰ ভিতৰত মানে গোটেইখিনি আহি যায় ইলেক্ট্ৰিকে হওক বা পেট্ৰল ডিজেলতে হওক গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ লাভ ইউ অল